তো বলা আমি স্টার্ট করব এটা। ক্লাছত আমি এইখিনিলৈকে চাইছিলোঁ যে আমাৰ NEP 1968 এটা যিটো NEP সেইটো ফাৰ্ষ্ট NEP, তাৰপিছত 1986 যিটো NEP সেইটো ছেকেণ্ড NEP, আৰু থাৰ্ড NEP তোমাৰ কেতিয়া যে তোমাৰ NEP 2020। অ'কে, তাৰ মাজতে 1986 যিটো NEP আছিলে সেইটোক মডিফাই কৰিবৰ কাৰণে 1992 প্ৰগ্ৰাম অফ একশ্যন NEP 1986ক মডিফাই কৰিবৰ কাৰণে কি হয়, প্ৰগ্ৰাম অফ একশ্যন হয়, যাক মানে মডিফাই কৰিবৰ কাৰণে এটা ইনিচিয়েটিভ লোৱা হৈছিলে যে কি বস্তু আৰু এড কৰিব লাগে, ছাবষ্ট্ৰেক্ট কৰিব লাগে বা মডিফাই কৰিব লাগে। অ'কে, তো এইখিনি বস্তু অলৰেডি যোৱাকালি আমি চাইছোঁ। তো ইয়াতে NEP 1986 যিটো তোমাৰ NEP আছিলে 68 আৰু 86, তো ইয়াতে ৱৰ্ল্ড এডুকেশ্যন পলিচি ফৰ স্কুলছ আৰু ইয়াতে নিউ এডুকেশ্যন পলিচি ফৰ স্কুলছ। তো অল্ড এডুকেশ্যন পলিচিখিনি মতে তেনেকুৱা আছিল যে তোমাৰ স্কুল ফৰ্মুলা 10+2+3 আছিলে, হয়নে? আৰু নিউ এডুকেশ্যন ফৰ্মুলা নিউ NEPৰ মতে 5+3+3+4। অ'কে, তো ছায়েন্স আৰ্টছ ষ্টুডেণ্টছ কেন নট মিক্স ছাবজেক্ট, যে পুৰণা NEPৰ মতে ছায়েন্স আৰ্টছৰ ছাবজেক্টে আৰ্টছৰ ছাবজেক্ট ল'ব নোৱাৰে বা আৰ্টছৰখিনিয়ে ছায়েন্সৰ ল'ব নোৱাৰে, তেনেকুৱা এটা ছিষ্টেম আছিলে পুৰণা NEPৰ মতে। বাট নতুন NEPত কি কৰা হয়, সেইবোৰ বস্তু মিক্স কৰি দিয়া হয়, যে আমি কি কৰিব পাৰোঁ যে ছায়েন্সৰ ষ্টুডেণ্টে আৰ্টছৰো ল'ব পাৰে, তেনেকৈ কমাৰ্চৰো ল'ব পাৰে, মানে যাৰ যিটো ইণ্টাৰেষ্ট আছে আৰু ইণ্টাৰেষ্ট হিচাপে এডুকেশ্যন ল'ব পাৰে। নেক্সট, ষ্টুডেণ্ট কেন নট টেক মোৰ দেন ওৱান বোৰ্ড এক্সাম, যে ষ্টুডেণ্টে তেনেকৈ বছৰত এবাৰে তোমাৰ বোৰ্ড এক্সাম দিব পাৰিছিলে। অ'কে, পুৰণা NEPৰ মতে। বাট আজিকালি কি কৰা হৈছে যে বছৰত দুবাৰকৈ তেনেকৈ এক্সাম পাতাৰ ব্যৱস্থা কৰিছে, আৰু বাঢ়িব 3বাৰ 4বাৰো তেনেকৈ ব্যৱস্থা কৰিব। অ'কে, তাৰপিছত কি আছে, ৰিজনেল লেংগুৱেজ কাৰিকুলাম চুইচ আছিলে, যে ৰিজনেল লেংগুৱেজটো এটা চুইচ আছিলে, যে তুমি ইচ্ছা কৰিলে পঢ়িব পাৰা, নপঢ়িব পাৰা। বাট তোমাৰ NEP 2020ৰ মতে ৰিজনেল লেংগুৱেজটো তোমাৰ ক্লাছ 5লৈকে কম্পালচাৰী কৰি দিয়া হৈছে। ক্লাছ 5লৈকে তুমি ৰিজনেল লেংগুৱেজৰ এটা পেপাৰ থাকিবই, মানে মাতৃভাষাৰ পেপাৰ এটা থাকিবই। অ'কে, তেনেকুৱা। নেক্সট তোমাৰ কি, নেশ্যনেল এডুকেশ্যন পলিচিটো এটা টাৰ্গেট যদি আমি চাওঁ যে তোমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ GER, তো সেই GER তোমাৰ কি কৰিব খুজিছিলে যে 100% কৰিব গৈছিলে স্কুল এডুকেশ্যনৰ কাৰণে 2030 চনলৈকে GER গ্ৰছ এনৰলমেণ্ট ৰেচিঅ তোমাৰ 100% কৰিব, যে যিমান বাচ্চা জন্ম হয়, তো সেই জন্ম হোৱাৰ যাতে যিখিনি বাচ্চা আছে তাৰে 100% যাতে তোমাৰ স্কুলত এডমিশ্যন লয় আৰু এডুকেশ্যন লাভ কৰে। তো সেইটো ইউনিভাৰ্চেলাইজেশ্যন অফ এডুকেশ্যন ফ্ৰম প্ৰি স্কুল টু ছেকেণ্ডাৰী লেভেল। অ'কে, 100% GER কথা কৈছোঁ 2030 চনলৈকে। আৰু তোমাৰ তেনেকৈ GER ইন হায়াৰ এডুকেশ্যনত তেনেকৈ GER কিমান, যে 50%লৈকে ইনক্ৰিজ কৰিব 2035 চনলৈকে। আৰু তাৰ কাৰণে কি কৰিব, 3.5 crore নতুন চিট এড কৰিব, যাতে কলেজত ষ্টুডেণ্টে এডমিশ্যন ল'বলৈ চিট পায়। অ'কে, তাৰপিছত নেক্সট কি আছে, যে NEP 2020 উইল ব্ৰিং 2 crore আউট অফ স্কুল চিলড্ৰেন বেক ইনটু দ্য মেইন ষ্ট্ৰীম, যে 2 crore ওপৰত ষ্টুডেণ্টক আকৌ স্কুললৈ ঘূৰাই অনা হ'ব। অ'কে, তাৰপিছত নেক্সট কি আছে, যে নিউ ফৰ্মুলা 5+3+3+4 স্কুল কাৰিকুলাম উইথ 12 years of schooling and 3 years of অংগনবাড়ী, যে ডাইৰেক্টলি তেনেকৈ স্কুল এডুকেশ্যন দিয়াৰ আগতে প্ৰি স্কুলিং এডুকেশ্যন দিয়া হ'ব, যিখিনি মানে অংগনবাড়ী স্কুল 3 বছৰ তেনেকৈ সৰু বাচ্চাক অংগনবাড়ী স্কুলত শিকোৱা হ'ব। নেক্সট কি আছে, ন' ৰিগিড ছেপাৰেশ্যন ষ্ট্ৰীমছৰ, অ'কে, বিটুইন একাডেমিক ষ্ট্ৰীমছ বা এক্সট্ৰা কাৰিকুলাৰ ভকেশ্যনেল ষ্ট্ৰীম, যে ভকেশ্যনেল ষ্ট্ৰীম থাকে, এক্সট্ৰা কাৰিকুলাৰ ষ্ট্ৰীম থাকে, হয়নে, ছায়েন্স আৰ্টছ কমাৰ্চ এনেকুৱা ধৰণৰ, যে তুমি যিকোনো ষ্ট্ৰীমত হোৱা, তুমি যিকোনো তোমাৰ ইচ্ছামতে ছাবজেক্ট লৈ তুমি পঢ়িব পাৰিবা, ইয়াতে কোনো তেনেকুৱা বাউণ্ডাৰী নাই যে আৰ্টছৰ বা ছায়েন্সৰ ল'ব নোৱাৰা, তেনেকুৱা নহয়। অ'কে, নেক্সট কি আছে, যে ভকেশ্যনেল এডুকেশ্যন টু ষ্টাৰ্ট
from the class 6 with internship the vocational education তোমাৰ practical education তেনেকৈ শিকোৱা হ'ব যিবোৰ নেকি তোমাৰ ক্লাছ 6 পৰা ষ্টাৰ্ট হ'ব লগতে ইণ্টাৰ্ণশ্বিপো কৰোৱা হ'ব তেনেকুৱা আৰু 10 days বেগলেছ ডে ওকে 10 দিন তোমাৰ বেগলেছ ডে যে তোমাৰ বেগ চেক নোহোৱাকৈ ষ্টুডেণ্টে তোমাৰ ক'ত যাব যে তোমাৰ বেগ চেক নোহোৱাকৈ স্কুলত যাব গৈ কিনে তাতে কি কৰিব ইহঁতে ইণ্টাৰ্ণশ্বিপ কৰিব ইণ্টাৰ্ণশ্বিপৰ কাৰণে তোমাৰ কোম্পানী বা তেনেকুৱা ইণ্ডাষ্ট্ৰীত গৈ কিনে তেনেকৈ প্ৰেক্টিকেলি হেৰি কৰিব ওকে তো তেনেকুৱা ধৰণৰ নেক্সট কি আছে যে টিচিং আপ টু এটলিষ্ট ক্লাছ 5 টিচিং আপ টু এটলিষ্ট ক্লাছ 5 টু বি ইন মাদাৰ টাং অৰ ৰিজনেল লেংগুৱেজ যে মাতৃভাষাত তেনেকৈ তোমাৰ ক্লাছ 5 লৈকে কম্পালচাৰী মানে এডুকেশ্যন দিয়া হ'ব যিটো ক্লাছ 5 লৈকে কম্পালচাৰী মাতৃভাষা শিকাটো কম্পালচাৰী থাকিব তেনেকুৱা ধৰণৰ ওকে নেক্সট কি আছে যে হায়াৰ এডুকেশ্যন কাৰিকুলাম টু হেভ দ্য ফ্লেক্সিবিলিটি অফ ছাবজেক্ট কিন্তু আমি পালোঁ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত তেনেকৈ কাৰিকুলাম যে ফ্লেক্সিবিলিটি অফ ছাবজেক্টৰ ফ্লেক্সিবিলিটি থাকিব লগতে তোমাৰ মাল্টিপুল এণ্ট্ৰি এক্সিট থাকিব চাউণ্ড ঠিক ঠাক আহি আছে নে তোমালোকৰ তাতে স্ক্ৰীন আৰু চাউণ্ড Yes, sir. ওকে নেক্সট কি আছিলে ফ্লেক্সিবিলিটি থাকিব ছাবজেক্টৰ ক্ষেত্ৰত মাল্টিপুল এণ্ট্ৰি অৰ এক্সিট থাকিব ওকে মাল্টিপুল এণ্ট্ৰি এক্সিট কেনেকুৱা টু বি এলাউড উইথ দ্য এপ্ৰপ্ৰিয়েট চাৰ্টিফিকেশ্যন তুমি 3 বছৰৰ কাৰণে ডিগ্ৰী এডমিশ্যন লৈছা কিবা এটা কলেজত তো ডিগ্ৰী এডমিশ্যন লৈ কিনে তুমি 2 বছৰ তাতে বা 1 বছৰ তুমি কমপ্লিট কৰিলা দুটা ছেমিষ্টাৰ তুমি ডিগ্ৰী কমপ্লিট কৰিলা কৰি কিনে তুমি কিবা কাৰণত তুমি বেলেগ এটা জাগালৈ যাব লগা হৈ আছে ফৰ এক্সাম্পল তোমাৰ পেৰেণ্টছ বেলেগ জাগালৈ ট্ৰেন্সফাৰ হৈ গৈছে তো তুমি সেইটো কলেজত আৰু যদি কণ্টিনিউ কৰিব নোখোজা তো তোমাৰ সেই 1 বছৰৰে ডিগ্ৰীৰ চাৰ্টিফিকেট দিব ওকে এনেকুৱা নহয় যে তোমাক চাৰ্টিফিকেট নিদিয়ে তেনেকুৱা নহয় 1 বছৰৰে চাৰ্টিফিকেট দিব আৰু সেই 1 বছৰৰ চাৰ্টিফিকেট লৈ কিনে আকৌ নেক্সট তুমি বেলেগ কলেজত নাম লগাই কিনে তুমি কি কৰিব পাৰিবা যে তুমি সেই বাকী 2 বছৰখিনি কমপ্লিট কৰিব পাৰিবা তেনেকুৱা মাল্টিপল এণ্ট্ৰি এক্সিষ্ট তুমি এটা ছেমিষ্টাৰ বেলেগ বেলেগ কলেজৰ পৰা কমপ্লিট কৰিব পাৰিবা ইচ্ছা গ'লে তেনেকুৱা ছিষ্টেম আৰু কি থাকিব জানানে যে তোমাৰ যদি তুমি মাজতে জব পাই গ'লা ফৰ এক্সাম্পল তুমি ডিগ্ৰী কৰি আছা মাজতে তুমি কিবা এটা জব পাই গ'লা আৰু সেই জবৰ মাজতে তুমি ডিগ্ৰীটো কণ্টিনিউ কৰিব পৰা নাই তো তুমি ডিগ্ৰীটো তাতে এক্সিট কৰি দিব পাৰা যে মই ইয়াতে এক্সিট কৰিলোঁ মই পিছত টাইম পালে তেনেকৈ বাকী মোৰ ধৰি লোৱা এটা ছেমিষ্টাৰ বা দুটা ছেমিষ্টাৰ বাকী আছে মই পিছত কমপ্লিট কৰিম তো সেই তুমি যিখিনি কৰিছা 2 বছৰ যে কৰিছা 4টা ছেমিষ্টাৰ সেই 4টা ছেমিষ্টাৰে তোমাৰ চাৰ্টিফিকেট দিয়া হ'ব বাকী দুটা ছেমিষ্টাৰৰ সেইটো কমপ্লিট ডিগ্ৰী বুলি কোৱা নহ'ব ইনকমপ্লিট বুলি কোৱা হ'ব তেনেকুৱা চাৰ্টিফিকেট এটা দিব আৰু দুটা ছেমিষ্টাৰ বাকী আছে তো পিছত ইচ্ছা কৰিলে তুমি আকৌ সেই দুটা ছেমিষ্টাৰ বেলেগ এটা ইনষ্টিটিউট বা তাতেই তুমি আকৌ হেৰি কৰিব পাৰা এডমিশ্যন লৈ কিনে আকৌ কমপ্লিট কৰিব পাৰা তো সেইটো কোৱা হয় মাল্টিপুল এণ্ট্ৰি এণ্ড এক্সিট ওকে মাল্টিপুল এণ্ট্ৰি এণ্ড এক্সিট নেক্সট কি আছে যে একাডেমিক বেংক অফ ক্ৰেডিট তো ABC মনত ৰাখিবা একাডেমিক বেংক অফ ক্ৰেডিট যে তোমাৰ আজিকালি কি যে বেংক একাউণ্ট খুলি কিনে আমি যেনেকৈ পইচা ৰাখিব পাৰোঁ ন যে বেংকৰ একাউণ্টত আমি পইচা ৰাখিব পাৰোঁ তো মাল্টিপল জাগাৰ পৰা আমি পইচা ৰাখিব পাৰোঁ আৰু মাল্টিপল জাগাত আমি ইউজ কৰিব পাৰোঁ যিকোনো জাগাত গ'লে আমি আমাৰ পইচা ইউজ কৰিব পাৰোঁ বেংকৰ পইচা ঠিক তেনেকুৱা আমাৰ একাডেমিক মাৰ্কছ বা একাডেমিক ক্ৰেডিটসমূহো তেনেকৈ এটা অনলাইন একাউণ্ট থাকিব যে সেই একাউণ্টত তেনেকৈ আমাৰ জমা হৈ থাকিব যে ডিগ্ৰীত তুমি কিমান পাৰ্চেণ্ট পালা কোনটো ছেমিষ্টাৰত কিমান পালা তাৰপিছত মাষ্টাৰ ডিগ্ৰীত কোনটো ছেমিষ্টাৰত কিমান পালা ওকে তো সেই হিচাপে তোমাৰ ক্ৰেডিটখিনি জমা হৈ থাকিব তোমাৰ তেনেকুৱা পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ এটা থাকিব তোমাৰ কাৰণে ওকে তো ইণ্ডিভিজুৱেল তেনেকুৱা পাৰ্মানেণ্ট একাউণ্ট এটা থাকিব সেই পাৰ্মানেণ্ট একাউণ্টত তেনেকৈ ষ্টুডেণ্ট ৱাইজ পাৰ্মানেণ্ট একাউণ্ট ৱাইজ তেনেকৈ ক্ৰেডিটসমূহ সোমাই থাকিব ওকে সেই ক্ৰেডিটসমূহ যে তোমাৰ জমা হৈ থাকিলে তো সেইটো কিহৰ কাৰণে সুবিধা হ'ব যে তুমি ক'ৰবাত জবৰ কাৰণে যোৱা তাতেও সুবিধা হ'ব বা বেলেগ জেগাত এডমিশ্যন ল'ব যোৱা তাতেও তোমাৰ ৰেকৰ্ডখিনি তাতে থাকি যাব তেনেকুৱা আৰু তুমি ক'ৰবাত ধৰি লোৱা আধাতে ডিগ্ৰী কমপ্লিট নকৰাকৈ এৰি দিলা যে তুমি 3 বছৰ ডিগ্ৰীৰ ভিতৰত তুমি 2 বছৰ কমপ্লিট কৰিলা আৰু 1 বছৰ বাকী থাকিল তো সেই ক্ৰেডিট 2 বছৰৰ ক্ৰেডিটসমূহ তোমাৰ তাতে জমা হৈ থাকিল আৰু পিছত যেতিয়া এডমিশ্যন ল'বা ন তো সেই ক্ৰেডিটসমূহৰ লগত নতুন ক্ৰেডিটসমূহ যোগ কৰি কিনে তোমাৰ ফাইনেল ৰিজাল্টটো দিব তো তেনেকুৱা ধৰণৰ যে একাডেমিক বেংক অফ ক্ৰেডিট টু ইষ্টাব্লিছ টু ফেচিলিটেট দ্য ট্ৰেন্সফাৰ অফ ক্ৰেডিট যে ট্ৰেন্সফাৰ হ'ব ক্ৰেডিটসমূহ কি ট্ৰেন্সফাৰ হৈ থাকিব আমাৰ যে এটা ইনষ্টিটিউটৰ পৰা বেলেগ ইনষ্টিটিউটত গ'লেও আমাৰ সেই মাৰ্কছখিনি বা নাম্বাৰখিনি যাতে থাকিয়ে যাব তেনেকুৱা নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন বনোৱাৰ কথা কৈছে যে আমাৰ কাণ্ট্ৰিখন ইণ্ডিয়া ৰিচাৰ্চৰ ক্ষেত্ৰত বহুত পিছপৰা আৰু সেই ৰিচাৰ্চ
যে ভাল ৰিচাৰ্চ হ'বৰ কাৰণে তেনেকুৱা নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন বনোৱাৰ কথা কৈছে টু বি ইষ্টাব্লিছ টু ফষ্টাৰ দ্য ষ্ট্ৰং ৰিচাৰ্চ কালচাৰ অ'কে নেক্সট কি আছে যে এফিলিয়েশ্যন ছিষ্টেম টু বি ফেজড আউট ইন 15 ইয়াৰ্ছ যে যিটো এফিলিয়েশ্যন ছিষ্টেম আছে উইথ গ্ৰেডেড অট'নমি টু কলেজেছ যে যিবোৰ কলেজ ইউনিভাৰ্চিটি অট'নমি ছিষ্টেম ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যন ছিষ্টেম যে আমাৰ ডিগ্ৰী কলেজসমূহ কি হয় যে ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় আৰু সেই ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ পৰা তোমাৰ কি কৰা হ'ব যে তোমাৰ মুভ কৰি দিয়া হ'ব অ'কে ৰিমুভ কৰি দিয়া হ'ব কৰি কিনে তোমাৰ অট'নমাছ বনাই দিয়া হ'ব যে ইউনিভাৰ্চিটিখিনি তেনেকৈ আৰু ইমান হেৰি বাৰ্ডেন লৈ থাকিব নালাগে কি কৰিব যে তোমাৰ যিখিনি হেৰি আছে যে কলেজে নিজে নিজে এক্সাম পাতিব পাৰিব নিজে নিজে চিলেবাছ চুজ কৰিব পাৰিব তো তেনেকুৱা ধৰণৰ কিছুমান পাৱাৰ সিহঁতক দি দিয়া হ'ব অট'নমাছ অ'কে তো আজিকালি তেনেকুৱা বহুত অট'নমাছ কলেজ হৈ আছে তো সেইবোৰ নেক্সট NEP 2020 advocates the increased use of technology with equality national education technology forum NETF বনোৱাৰ কথা কৈছে টু বি ক্ৰিয়েটেড টেকনলজি এডুকেশ্যনৰ কাৰণে অ'কে NETF বনাব নেক্সট কি আছে NEP 2020 emphasize the setting up the gender inclusion fund okay gender inclusion fund and special education zone for disadvantaged region and group যে পিছপৰা জাগা বা তেনেকুৱা কিছুমান পিছপৰা জাতিৰ কাৰণে তেনেকৈ বেছিকৈ ফেচিলিটি বা স্কলাৰশ্বিপ দি কিনে সিহঁতক এম্পাৱাৰমেণ্টৰ কাৰণে ট্ৰাই কৰিব কিছুমান কি আছে যে নেশ্যনেল ইনষ্টিটিউট অফ পালি পাৰ্চিয়ান এণ্ড প্ৰাকৃতি এই তিনিটা PPP মনত ৰাখিবা এই তিনিটা লেংগুৱেজৰ ওপৰত 3 লেংগুৱেজ ফৰ্মুলা ইয়াতে তিনিটা লেংগুৱেজৰ ওপৰত গুৰুত্ব দিছিলে NEP 2020 কি লেংগুৱেজ পালি পাৰ্চিয়ান আৰু প্ৰাকৃত মনত ৰাখিবা এটা পাৰ্চিয়ান প্ৰাকৃত আৰু পালি অ'কে এই তিনিটা PPP পালি পাৰ্চিয়ান এণ্ড প্ৰাকৃত এই তিনিটা লেংগুৱেজ কি হৈছে আজিকালি আমাৰ প্ৰায় নাইকিয়া হৈ গৈ আছে দিনে দিনে ইউজ নাইকিয়া হৈ গৈ আছে তো সেইটো কাৰণে ইহঁতক আকৌ ৰিভাইভ কৰিবৰ কাৰণে ৰিগ্ৰ' কৰিবৰ কাৰণে এই তিনিটা লেংগুৱেজো আকৌ ডিপাৰ্টমেণ্ট বনাব তেনেকৈ লেংগুৱেজক ধৰি ৰাখিবৰ কাৰণে ট্ৰাই কৰিব আৰু অ'কে তেনেকুৱা কিছুমান টাৰ্গেটছ আৰু নেক্সট তোমাৰ ইয়াতে যে মিনিষ্ট্ৰী অফ হিউমেন ৰিচৰ্চ ইজ নাও দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন এইটো আমি জানোৱে যে MHRD যে আছিলে আগতে MHRD বুলি কোৱা হৈছিল এতিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যন বুলি কোৱা হয় অ'কে তো ইয়াতে ফৰ স্কুলৰ কাৰণে যে 10+2 আগতে যিটো 10+2 ছিষ্টেম আছিলে 10 বছৰ স্কুলীয়া এডুকেশ্যন আৰু 2 বছৰ হায়াৰ ছেকেণ্ডেৰী তো সেইটো কি কৰিব 5+3+3+4লৈ কনভাৰ্ট কৰি দিব অ'কে কাৰেণ্ট ষ্ট্ৰাকচাৰৰ পৰা তো ইয়াতে চোৱা কেনেকুৱা দিছে ইন হুইচ দ্য পলিচি গভাৰ্ণ স্কুলিং ফ্ৰম দ্য ক্লাছ 1 to 10 ক্লাছ 1ৰ পৰা 10 যে এজ গ্ৰুপ কিমান থাকিব ক্লাছ 6 বছৰৰ পৰা 16 বছৰলৈকে ইহঁতৰ এজ থাকিব এণ্ড দেন ক্লাছ 11-12ৰ এজ থাকিব 16ৰ পৰা 18 বছৰলৈকে অ'কে give way to 5 year of the foundational education and 3 of preparatory of 3 of middle and 4 years of secondary schooling okay হাই স্কুল যে 4 বছৰীয়া তেনেকুৱা তোমাৰ কি যে 9, 10, 11, 12 হাই স্কুলত 4 বছৰীয়া কৰা তেনেকুৱা হেৰিবোৰ লোৱা হৈছে আজিকালি কিছুমান ইমপ্লিমেণ্টেশ্যন তেনেকৈ হৈও আছে নেক্সট কি আছে মাল্টি ষ্ট্ৰীম যে তোমাৰ ফ্লেক্সিবিলিটি ইন চ'জ দ্য ছাবজেক্ট তো মাল্টি ষ্ট্ৰীম বুলি ক'লে আমি গমেই পাওঁ যে যিকোনো ষ্ট্ৰীমত থাকা তুমি যিকোনো ছাবজেক্ট ল'ব পাৰিবা অ'কে ডিলিউটেড বৰ্ড তো তেনেকুৱা কেনেকুৱা যে বৰ্ড এক্সামছ টু বি টু টেষ্ট অনলি ক'ৰ competencies okay could become the modular object and subjective object and subjective and will be offered twice a year যে বছৰত দুবাৰকৈ পাতা হ'ব বৰ্ড এক্সামখিনি তোমাৰ অপৰচুনিটি দিয়া হ'ব যাতে সিহঁতৰ এক্সাম যদি এবাৰ বেয়া হৈছে তো সিহঁতে আকৌ এক্সাম দিব পাৰিব বছৰত দুবাৰকৈ পাতিব আৰু কি কৰিব তোমাৰ যে তোমাৰ যিখিনি নাম্বাৰ বেয়া আছে ফৰ এক্সাম্পল কোনোবা যে মাৰ্কছ কম পাইছে তো আকৌ কি কৰিব পাৰিব ৰিপিট দি কিনে বঢ়াব পাৰিব অ'কে তো নেক্সট কি আছে যে মাল্টিলিংগুৱেল তো মাল্টিলিংগুৱেলৰ কথা কৈছে যে 3 লেংগুৱেজ পলিচিৰ বিষয়ে আমি অলৰেডি পাই আহিলোঁ যে পালি পাৰ্চিয়ান এণ্ড প্ৰাকৃত তাৰ বেগলেছ ডেইজ মনত ৰাখিবা এইবোৰ ইম্পৰ্টেণ্ট কনচেপ্ট হয় এক্সামত সুধি থাকে বেগলেছ ডেইজ যে স্কুল ষ্টুডেণ্টছ টু হেভ 10 বেগলেছ ডেইজ অ'কে ইন এ ইয়াৰ এক বছৰত কমচে কম মিনিমাম 10 দিন তোমাৰ বেগলেছ ডেইজ হ'ব ফৰ ভকেশ্যনেল ট্ৰেইনিং
ওকে যে ভোকেশনাল ট্ৰেইনিং কৰাবৰ কাৰণে তেনেকুৱা বেকলেছ ডে হ'ব নেক্সট কি আছে যে ফৰ কলেজেছ এইখিনি হা ফৰ কলেজৰ কাৰণে কি আছিলে SAT লাইক কলেজ টেষ্ট CUET আজিকালি যে হয় SAT ওকে কলেজৰ এডমিশ্যনৰ কাৰণে যে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে তেনেকৈ কি কৰিব কণ্ডাক্ট কৰিব নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কি কৰিব তোমাৰ কণ্ডাক্ট কৰিব এক্সাম কণ্ডাক্ট কৰিব কৰি কিনে তোমাৰ কি কৰিব যে তোমাৰ এডমিশ্যনৰ কাৰণে সিহঁতক চিট প্ৰদান কৰিব তেনেকুৱা ধৰণৰ হেৰি কৰা হ'ব নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে তেনেকৈ এক্সাম পাতিব ওকে কমন কলেজ এন্ট্ৰেন্স এক্সাম পাতিব টুৱাইচ এ ইয়াৰ বছৰত দুবাৰকৈ নেক্সট কি আছে যে 4 ইয়াৰ বেচেলাৰ ডিগ্ৰী এণ্ড ফ'ৰ ইয়াৰ তোমাৰ মাল্টি ডিচিপ্লিনাৰী বেচেলাৰ ডিগ্ৰী বেচেলাৰ্ছ প্ৰগ্ৰাম 4 ইয়াৰ মাল্টি ডিচিপ্লিনাৰী কিছুমানত ষ্টাৰ্ট হৈ গৈছে অলৰেডি হয়নে ইণ্টিগ্ৰেটেড BEd তাৰপিছত নেক্সট কি আছে যে নো এফিলিয়েশ্যন ছিষ্টেম 15 বছৰ নেক্সট 15 বছৰৰ ভিতৰত তোমাৰ এফিলিয়েশ্যন ছিষ্টেমটো টোটেলি নাইকিয়া কৰি দিব যে অট'নমাছ কলেজ বনাই দিব গোটেই কলেজত নেক্সট কি আছে যে ফি কেপ মানে কেনেকুৱা যে প্ৰপ'জেল টু দ্য কেপ ফি চাৰ্জড বাই দ্য প্ৰাইভেট ইনষ্টিটিউট অফ হায়াৰ লাৰ্ণিং যে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত বহুত প্ৰাইভেট ইনষ্টিটিউট আছে হয়নে তো সেই প্ৰাইভেট ইনষ্টিটিউটসমূহক সিহঁতে কি দিব যে এটা ষ্ট্ৰাকচাৰ বা মাৰ্জিনেলাইজ কৰি দিব যে তোমালোকে ফিজ ল'লে ইমান বেছি ল'ব নোৱাৰা এইখিনি মাৰ্জিন কৰা থাকিব যে এইখিনি ভিতৰত ল'ব লাগিব তেনেকুৱা গভৰ্ণমেণ্টে হেৰি কৰিব মানে মেপিং কৰি দিব আৰু নেক্সট কি আছে যে গোয়িং গ্ল'বেল যে তোমাৰ যিবোৰ টপ ৰেটেড গ্ল'বেল ইউনিভাৰ্চিটি কোম্পানীসমূহ আছে অ'কে তো সিহঁতক তেনেকৈ ৱেলকাম কৰিব আৰু তেনেকৈ কি কৰিব যে ইণ্ডিয়াত তেনেকৈ নতুন ইউনিভাৰ্চিটি বনোৱাৰ ট্ৰাই কৰিব অ'কে the top rated global universities to be facilitated to come to India top Indian institutions to be encouraged to go global okay যেনেকুৱা গ্ল'বেল ইউনিভাৰ্চিটিসমূহ গ্ল'বেলাইজ কৰা বেলেগৰ বাহিৰৰ ভাল কোম্পানীয়ে যাতে ইউনিভাৰ্চিটি ইষ্টাব্লিছ কৰে আৰু আমাৰ ইণ্ডিয়াক তেনেকৈ হেল্প কৰে অ'কে এডুকেশ্যনৰ ক্ষেত্ৰত নেক্সট কি আছে স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত ইয়াতে আমি সেই কি আছিলে 5+3+3+4 যে পাইছিলোঁ সেইখিনি আমি ইয়াতে বহুত ভালকৈ চাম অ'কে যে পুৰণা যে এক্সিষ্টিং একাডেমিক ষ্ট্ৰাকচাৰ কোনখিনি আছিলে 10+2 আছিলে হয়নে 10+2 আছিলে তো এতিয়া আমাৰ কি হ'ল নিউ একাডেমিক ষ্ট্ৰাকচাৰ কোনটো যে তোমাৰ 5+3+3+4 তো 5+3+3+4 তো আমি তলৰ পৰা ষ্টাৰ্ট কৰিম তলত চোৱা যে 5ক আকৌ তোমাৰ ইয়াতে কি কৰিছে যে দুই ভাগত ভাগ কৰিছে ফাৰ্ষ্টৰ 3 ইয়াৰ হ'ল 5ৰ ভিতৰত 5+3+3+4 তো ফাৰ্ষ্টৰ 5টোক আকৌ দুই ভাগত ভাগ কৰিছে 5 ইয়াৰ্ছক এটা হ'ল তোমাৰ ফাণ্ডামেণ্টেল ষ্টেজ এইটো তোমাৰ ফাৰ্ষ্টৰ 5 বছৰক তোমাৰ ফাণ্ডামেণ্টেল ষ্টেজ বুলি কোৱা হয় ফাণ্ডামেণ্টেল ষ্টেজ তো সেই ফাণ্ডামেণ্টেল ষ্টেজটো তোমাৰ এক ছেকেণ্ড হ'ব নে কিবা কল চলি আছে তো ফাণ্ডামেণ্টেল ষ্টেজ বুলি ক'লে তোমাৰ কেনেকুৱা যে তোমাৰ ইয়াতে দুটা পাৰ্ট আছে এটা হ'ল তোমাৰ অংগনবাদী ষ্টেজ তোমাৰ ফাৰ্ষ্টৰ 3 বছৰ অংগনবাদী তাৰপিছত 2 বছৰ হ'ল ক্লাছ 1 আৰু 2 অ'কে ফাৰ্ষ্টৰ 3 বছৰ অংগনবাদী এডুকেশ্যন তাৰপিছত তোমাৰ নেক্সট 2 বছৰ ক্লাছ 1 আৰু 2 তো সেইটো হ'ল ফাণ্ডামেণ্টেল ষ্টেজ অ'কে ৰ'বচোন ফোনটো চাইলেণ্ট কৰি দিওঁ নেক্সট আছে তোমাৰ প্ৰিপাৰেটৰী ষ্টেজ ফাৰ্ষ্টৰ 5টোক আমাৰ ফাণ্ডামেণ্টেল ষ্টেজ বুলি কোৱা হয় এইবোৰ এক্সামত সোধে মেথছ দা গোলামত অ'কে নেক্সট কি আছে যে প্ৰিপাৰেটৰী ষ্টেজ তো প্ৰিপাৰেটৰী ষ্টেজ কেনেকুৱা যে তোমাৰ ক্লাছ 3ৰ পৰা 5 লৈকে ক্লাছ 3ৰ পৰা 5 লৈকে সেইটো কি বুলি কোৱা হ'ব প্ৰিপাৰেটৰী ষ্টেজ প্লে ডিস্কভাৰী অ'কে এক্টিভিটি বেছড তো ইয়াতে তোমাৰ ফাণ্ডামেণ্টেল ষ্টেজত কি কৰা হ'ব যে মাল্টি লেভেল প্লে অ'কে এক্টিভিটি বেছড লাৰ্ণিং তেনেকুৱা ধৰণৰ নেক্সট তোমাৰ মিডল ষ্টেজ যিটো সেইটো ক্লাছ 6ৰ পৰা 8 লৈকে দ্য এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং অ'কে ইন দ্য ছায়েন্স মেথমেটিক্স আৰ্ট ছ'চিয়েল ছায়েন্স হিউমেনিটিজ তো এনেকুৱা ধৰণৰ এডুকেশ্যনসমূহ দিয়া হ'ব মিডল ষ্টেজত ক্লাছ 6ৰ পৰা 8 লৈকে নেক্সট তোমাৰ ক্লাছ 9ৰ পৰা 12 লৈকে যিখিনি হ'ব সেইখিনি কোৱা হ'ব ছেকেণ্ডাৰী এডুকেশ্যন অ'কে তো সেইখিনি হ'ব তোমাৰ ছেকেণ্ডাৰী এডুকেশ্যন মাল্টি ডিচিপ্লিনাৰী ষ্টাডি
তাৰপিছত কি আছে যে গ্ৰাটাৰ ক্ৰিটিকেল থিংকিং ইয়াতে হ'ব তাৰপিছত ফ্লেক্সিবিলিটি থাকিব ছাবজেক্টৰ ক্ষেত্ৰত নেক্সট তোমাৰ কি হ'ব যে ষ্টুডেণ্ট চইচ অফ দ্য ছাবজেক্ট ওকে তো তোমাৰ তেনেকুৱা ফ্লেক্সিবিলিটি আৰু ষ্টুডেণ্ট চইচ থাকিব ছাবজেক্টৰ ক্ষেত্ৰত তো এনেকৈ আমাৰ 4টা ষ্টেজ আছে ফাৰ্ষ্টৰটো ফাণ্ডামেণ্টেল ষ্টেজ যে অংগনবাদী পৰা ষ্টাৰ্ট কৰি কিনে তোমাৰ ক্লাছ 2 লৈকে নেক্সট প্ৰিপাৰেটৰী ষ্টেজ ক্লাছ 3 পৰা 5 লৈকে নেক্সট তোমাৰ মিডল ষ্টেজ য'ত নেকি তোমাৰ 6 পৰা 8 লৈকে আৰু 9 পৰা 12 লৈকে ক্লাছ 9 পৰা ক্লাছ 12 ওকে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ লৈকে সেকেন্ডাৰী ষ্টেজ বুলি কোৱা হয় ওকে তো এনেকৈ আমাৰ 4টা পাৰ্টত ভাগ কৰি দিছে আৰু কোনটোৰ কি নাম হয় ক'ত কি শিকোৱা হ'ব এইখিনি বহুত ইম্পৰ্টেণ্ট ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন সোধে ওকে বুজিব পাৰিলা এইখিনিলৈকে আছা না তোমালোক ওকে তো নেক্সট আমি চাওঁ স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত এইখিনি আমি পালোঁ যে ইউনিভাৰ্চেলাইজেশ্যন অফ এডুকেশ্যন তোমাৰ প্ৰি স্কুলৰ পৰা ষ্টাৰ্ট কৰি কিনে তোমাৰ ছেকেণ্ডাৰী লেভেললৈকে মানে ক্লাছ একদম অংগনবাদীৰ পৰা ষ্টাৰ্ট কৰি হায়াৰ ছেকেণ্ডাৰীলৈকে 100% GER ওকে 100% GER কথা কৈছে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' চবেই যাতে তোমাৰ এডমিশ্যন লয় এইখিনিলৈকে যাতে চবৰে এডুকেশ্যন লাভ কৰিব পাৰে চব ষ্টুডেণ্টে একদম অংগনবাদীৰ পৰা ষ্টাৰ্ট কৰি হায়াৰ ছেকেণ্ডাৰীলৈকে যাতে চবৰে এডুকেশ্যন চবকে এডুকেশ্যন দিব পৰা যায় তেনেকুৱা 2030লৈকে এইটো টাৰ্গেট লৈছে নেক্সট কি আছে যে টু ব্ৰিং 2 crore আউট অফ স্কুল ষ্টুডেণ্টছ এইখিনি অনা হ'ব ঘূৰাই অনা হ'ব এইখিনি অলৰেডি পাইছোঁ তাৰপিছত কাৰেণ্ট ষ্ট্ৰাকচাৰ আছিলে তোমাৰ 10+2 হয়নে কিন্তু সেইটো ৰিপ্লেচ কৰি কেনে 5+3+4 কৰা হৈছে ওকে 5+3+3+4 তো নতুন ষ্ট্ৰাকচাৰ বিষয়ে অলৰেডি ওপৰত চাই আহিলোঁ ওকে এইখিনি আমি পালোঁ নেক্সট এইখিনি স্কুল এডুকেশ্যন অলৰেডি আমি পাই আহিছোঁ হা চাব পাৰা তো ইয়াতে চোৱা আৰু কি কৰাব ক্লাছ 10-12ৰ বোৰ্ড এক্সামিনেশ্যনখিনি তোমাৰ বছৰত দুবাৰকৈ পাতা হ'ব টেক এক্সাম টুৱাইজ ওকে বছৰত দুবাৰকৈ পাতা হ'ব যিবোৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী এক্সাম ক্লাছ 10 আৰু 12ৰ এক্সাম ওকে নেক্সট কি আছে স্কুল গভৰ্নেন্স ইজ এ ছেট অফ এক্ৰেডিটেশ্যন ফ্ৰেমৱৰ্ক তেনেকৈ এক্ৰেডিটেশ্যন বৰ্ড বা অথৰিটি বনোৱা হ'ব যিবোৰ নেকি অলৰেডি তেনেকৈ বনোৱা হৈ গৈছে হা এইখিনি আমি পাম ইয়াতে নেক্সট পাম তাৰপিছত ভকেশ্যনেল এডুকেশ্যনৰ কথা কৈছে যে ক্লাছ 6ৰ পৰা ভকেশ্যনেল এডুকেশ্যন ষ্টাৰ্ট হ'ব লগতে ইণ্টাৰ্ণশ্বিপো হ'ব ওকে তাৰপিছত টিচিং আপ টু দ্য এটলিষ্ট গ্ৰেড 5 ক্লাছ 5লৈকে তোমাৰ তেনেকুৱা মাদাৰ টাং লেংগুৱেজ শিকোৱা হ'ব ওকে নেক্সট স্কুল এডুকেশ্যনৰ বিষয়ে ইয়াতে চোৱা যে এছেছমেণ্ট ৰিফৰ্ম উইথ দ্য 360-degree holistic progress card introduced by এইটো কনচেপ্ট কোনে দিছিলে যে NEP 2020 দিছিলে এইটো মনত ৰাখিবা 360-degree holistic progress card 360-degree holistic progress card মানে ষ্টুডেণ্টৰ একদম holistic developmentৰ কথা তো সেইটো কোনে দিছিলে যে introduced by NEP 2020 মনত ৰাখিবা এবাৰ সুধিছিলে এক্সামত তাৰপিছত a new and the comprehensive national curriculum framework for teacher education তো তোমাৰ কি বনাব NCFTE এইবোৰ সুধি থাকে এক্সামত হা NCFTE 2021 যে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ টিচাৰ এডুকেশ্যনৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক নেক্সট কি আছে যে উইল বি ফৰ্মুলেটেড বাই দ্য নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন NCTE বনাব ওকে NCTE next in constitution with national council of the educational research and training NCERT okay NCERT to NCTE এই দুটা মিলি কিনে তোমাৰ কাৰিকুলাম ফ্ৰেমৱৰ্ক বনাব টিচাৰ এডুকেশ্যনৰ কাৰণে মনত ৰাখিবা নেক্সট কি আছে যে বাই 2030 দ্য মিনিমাম ডিগ্ৰী কোৱালিফিকেশ্যন ফৰ টিচিং উইল বি 4-year ইণ্টিগ্ৰেটেড BA ডিগ্ৰী ওকে যে 2030 চনলৈকে মিনিমাম ডিগ্ৰী কোৱালিফিকেশ্যন লাগিব টিচিঙৰ কাৰণে আজিকালি তোমাৰ হায়াৰ ছেকেণ্ডাৰী দি কিনে LP স্কুলৰ মাষ্টাৰ হ'ব পাৰে ওকে তো তেনেকুৱা নহ'ব 2030লৈকে কি কৰিব যে তোমাৰ মিনিমাম ডিগ্ৰী কোৱালিফিকেশ্যন লাগিব কি যে ফৰ টিচিং যে 4-year ইণ্টিগ্ৰেটেড BA ডিগ্ৰী 4 বছৰৰ ইণ্টিগ্ৰেটেড BA ডিগ্ৰীখিনি লাগিব যদি টিচিং দিব খোজে ওকে টিচিঙৰ কাৰণে 4-year ইণ্টিগ্ৰেটেড BA ডিগ্ৰীটো কম্পালচাৰী ওকে নেক্সট স্কুল এডুকেশ্যন তো স্কুল এডুকেশ্যনৰ ক্ষেত্ৰত
তোমাৰ আৰু কি আছে যে তোমাৰ এটা কাৰিকুলাম ফ্ৰেমৱৰ্ক ওপৰত যে আমি পাই আহিলোঁ ওকে NCF 2020 MOE প্লাছ NCERT এই দুটা মিলি কিনে NCF 2020 ক্ৰিয়েট কৰিব ওকে নেশ্যনেল কাৰিকুলাম নেশ্যনেল এডুকেশ্যন পলিচি 2020 NEP 2020 aims to devise four national curriculum framework চাৰিটা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ক্ৰিয়েট কৰাৰ কথা কৈছে আৰু সেই চাৰিটা হ'ল আৰু কোনে কোনে বনাব জানানে মিনিষ্ট্ৰী অফ এডুকেশ্যন MOE আৰু তোমাৰ নেশ্যনেল কাউন্সিল ফৰ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT তো এই কাৰিকুলাম ফ্ৰেমৱৰ্কখিনি কোনে বনাব মিনিষ্ট্ৰী অফ এডুকেশ্যন আৰু NCERT এই দুটা মিলি কিনে দুটা বোৰ্ডে মিলি কিনে তোমাৰ কি কৰিব যে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক বনাব NEP 2020 মতে আৰু সেই কাৰিকুলাম ফ্ৰেমৱৰ্কসমূহৰ ভিতৰত কি কি থাকিব চোৱা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন ওকে এটা থাকিব NCFECCE ওকে তো এনেকৈ তোমাৰ শ্বৰ্ট ফৰ্ম আহে আৰু মেথছ এটা কলামত সুধি থাকে এক্সামত তো এইখিনি তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি দিবা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক তো এইখিনিতো একেই হয় নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক একেই হয় বাকী লাষ্টৰখিনি যে আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন ওকে ECCE নেক্সট কি আছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক NCF SE that means স্কুল এডুকেশ্যনৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ স্কুল এডুকেশ্যন নেক্সট নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ টিচাৰ এডুকেশ্যন তো টিচাৰ এডুকেশ্যনৰ কাৰণে তেনেকৈ NCF TE ওকে জাষ্ট এইখিনি মনত ৰাখিলে হয় নেক্সট নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ এডাল্ট এডুকেশ্যন এডাল্ট ষ্টুডেণ্টৰ কাৰণে তেনেকৈ এডাল্ট ষ্টুডেণ্টৰ কাৰণে তেনেকৈ কাৰিকুলাম ফ্ৰেমৱৰ্ক বনাব তো এনেকুৱা কিছুমান কাৰিকুলাম ফ্ৰেমৱৰ্ক বনোৱাৰ কথা ৰিকমেণ্ডেশ্যন কৰিছে ওকে তো মনত ৰাখিবা এই চাৰিটা বহুত ইম্পৰ্টেণ্ট হয় এটা হ'ল কি নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যনৰ কাৰণে নেক্সট স্কুল এডুকেশ্যনৰ কাৰণে তাৰপিছত টিচাৰ এডুকেশ্যন আৰু তাৰপিছতটো কি যে তোমাৰ এডাল্ট এডুকেশ্যনৰ কাৰণে এনেকুৱা কুৱেশ্যন সোধে NCF ECCE তো ইয়াৰ এইটো কিহৰ কাৰণে হয় আৰ্লি চাইল্ডহুড কেয়াৰৰ কাৰণে হয় NCF SE এইটো কি হয় স্কুল এডুকেশ্যনৰ কাৰণে হয় NCF AE ইট মিনছ এডাল্ট এডুকেশ্যনৰ কাৰণে হয় এইবোৰ মেথছ এটা কলামত এনেকৈ সুধি থাকে কোনটো কিহৰ কাৰণে হয় নেক্সট হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত কি কৈছে আমি স্কুল এডুকেশ্যনৰ বস্তুখিনি পাই গ'লোঁ হায়াৰ এডুকেশ্যনৰ কাৰণে চোৱা গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যে 2035 চনলৈকে 50%লৈকে ৰেইজ কৰিব খুজিছে বৰ্তমান 26.4% ওকে যে কাৰেণ্ট GER2 হ'ল তোমাৰ 26.3 লিখা আছে বাট বৰ্তমান 4 ওকে যে 26.4% বৰ্তমানৰ GER তো এইটোক ইনক্ৰিজ কৰি কিনে 2035 চনলৈকে এতিয়াতো তোমাৰ 2026 ষ্টাৰ্ট হ'ব আৰু 25 চলি আছে ন তো 26 ষ্টাৰ্ট হ'ব ধৰি লোৱা তোমাৰ আৰু 10 বছৰৰ ভিতৰত নেক্সট 10 বছৰৰ ভিতৰত তেনেকৈ যে তোমাৰ GER2 50%লৈকে ইনক্ৰিজ কৰাৰ মানে ট্ৰাই কৰিব তেনেকৈ টাৰ্গেট এটা লৈছে নেক্সট দ্য কাৰেণ্ট গ্ৰছ এইখিনি আমি গমে পালোঁ 26 আৰু কি কৈছে অলছো 3.5 crore চিট অলছো বি এডেড ইন হায়াৰ এডুকেশ্যন যে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত তেনেকৈ আজিকালি কলেজত এডমিশ্যনে নাপায় ষ্টুডেণ্টে যে তোমাৰ কলেজত ইমান চিটে নাথাকে তো মৰ্ণিং ইভিনিং শ্বিফ্টৰ কথা এতিয়া তেনেকৈ কিছুমান কলেজত মৰ্ণিং শ্বিফ্ট আৰু ইভিনিং শ্বিফ্ট দুটালৈকে এটা শ্বিফ্ট হয় কমপ্লিট হয় আৰু দুটাৰ পিছত আৰু এটা শ্বিফ্ট কমপ্লিট হয় তো তেনেকুৱা ছিষ্টেম কৰিছে তো আৰু কি কৰিব নতুন নতুন তেনেকুৱা কলেজ বনাই কিনে নতুন চিট ক্ৰিয়েট কৰিব প্লাছ তোমাৰ ধৰি লোৱা প্ৰায় 3.5 crore চিট নতুনকৈ এড কৰাৰ কথা ইয়াতে ভাবিছে তেনেকৈ নেক্সট কি আছে যে হলিষ্টিক আণ্ডাৰ গ্ৰেজুৱেট এডুকেশ্যন উইথ দ্য ফ্লেক্সিবল কাৰিকুলাম কেন বি 3 to 4 year উইথ দ্য মাল্টিপল এক্সিষ্ট অপশ্যন যে মাল্টিপল এণ্ট্ৰি এক্সিষ্ট অপশ্যন আমি অলৰেডি অলপ আগতে যে ডিছকাছ কৰিলোঁ যে তোমাৰ ইচ্ছামতে তুমি যেতিয়া ইচ্ছা তুমি এডুকেশ্যন এৰিব পাৰা আকৌ তুমি এণ্টাৰো কৰিব পাৰা তোমাৰ সেই ডিগ্ৰী যিমান দিন পঢ়িছা সেইখিনিৰ পৰা আকৌ কণ্টিনিউ হ'ব মানে তেনেকুৱা যে এমফিল টোটেলি ডিছকণ্টিনিউ কৰিব এইটো অলৰেডি ডিছকণ্টিনিউ হৈ গৈছে এমফিল PhD-টোহে আছে বাট তোমাৰ এমফিলটো ডিছকণ্টিনিউ কৰা হৈছে ওকে নেক্সট কি আছে যে একাডেমিক বেংক অফ ক্ৰেডিট যে ABC একাডেমিক বেংক অফ ক্ৰেডিট ইয়া যে সব ষ্টুডেণ্টৰ এটা কি থাকিব বেংক একাউণ্টৰ নিচিনা তেনেকুৱা পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ এটা থাকিব আৰু তাত একাডেমিক মাৰ্কছখিনি তাতে ক্ৰেডিটখিনি তাতে জমা হৈ থাকিব তেনেকুৱা তো BVoc ডিগ্ৰী ইন্ট্ৰডিউচ ইন 2013 উইল বি কণ্টিনিউ টু এক্সিষ্ট ওকে যে ভকেশ্যনেল ডিগ্ৰী যিটো আছিলে 2013 চনত তোমাৰ ইন্ট্ৰডিউচ কৰা হৈছিলে আৰু সেইটো কি হৈছে যে বৰ্তমান অকণমান মানে হেৰি হৈ গৈছে ডিছকণ্টিনিউ হোৱাৰ নিচিনা হৈ আছে আৰু সেইটো আকৌ কণ্টিনিউ কৰাৰ ষ্টাৰ্ট কৰিব ভকেশ্যনেল ডিগ্ৰীখিনি ওকে তো এইখিনি নেক্সট তোমাৰ টিচাৰ এডুকেশ্যনৰ কাৰণে
কি কৈছে যে বিএডৰ ক্ষেত্ৰত টিচাৰ এডুকেশ্যন ওকে মিনিমাম ডিগ্ৰী কোৱালিফিকেশ্যন ফৰ টিচিং ডেট ক্লাছ ষ্টুডেণ্ট ডেট ইনক্লুড দ্য ষ্টুডেণ্ট টিচিং এট দ্য লোকেল স্কুলছ বাই 2030 তোমাৰ ইয়াতে মিনিমাম ডিগ্ৰী কোৱালিফিকেশ্যনটোৰ কথা কৈছে ডিগ্ৰী ওকে 4 year ইণ্টিগ্ৰেটেড বিএড ডিগ্ৰী তাৰপিছত কি আছে যে ফৰ এপ্লিকেণ্টছ উইথ এন এক্সিষ্টিং বেচেলাৰ ডিগ্ৰী যাৰ নেকি এক্সিষ্টিং বেচেলাৰ ডিগ্ৰী আছে ইন আদাৰ স্পেচিয়েলাইজ ছাবজেক্ট তো সিহঁতৰ কাৰণে বিএড 2 বছৰীয়া আৰু 1 বছৰীয়া কাৰ হ'ব ফৰ হোজ হেভ দ্য কমপ্লিটেড দ্য ইকুইভেলেণ্ট অফ 4 year মাল্টিডিসিপ্লিনাৰী বেচেলাৰ ডিগ্ৰী অৰ হেভ দ্য অবটেইন মাষ্টাৰ ডিগ্ৰী ইন দ্য স্পেচিয়েলিটি ওকে ইন স্পেচিয়েল ছাবজেক্ট যদি তুমি এডুকেশ্যনৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছা তেতিয়াহ'লে তোমাৰ 1 বছৰ বিএড হ'ব আৰু যদি তুমি কি কৰিছা যে তুমি 4 year বেচেলাৰ ডিগ্ৰীটো কমপ্লিট কৰিছা তেতিয়াহ'লে তোমাৰ 1 বছৰ বিএড হ'ব যদি তুমি কি কৰিছা যে মাষ্টাৰ ডিগ্ৰীটো তুমি ডিগ্ৰী নৰ্মেল ডিগ্ৰী কৰিছা আৰু বিএডটো তুমি 2 বছৰ কেতিয়া কৰিব লাগিব যদি তেনেকৈ তোমাৰ স্পেচিয়েল তেনেকৈ যদি কিবা কি থাকে যে এপ্লিকেণ্টছ উইথ এন এক্সিষ্টিং বেচেলাৰ ডিগ্ৰী ইন আদাৰ স্পেচিয়েলাইজ ছাবজেক্ট যদি এডুকেশ্যনৰ ওপৰত নাই তেতিয়াহ'লে তুমি 2 বছৰে কৰিব লাগিব এডুকেশ্যনৰ ওপৰত যদি আছে তেতিয়াহ'লে এডুকেশ্যন মেজৰ যদি আছে তেতিয়াহ'লে তোমাৰ সেইটোত কি হ'ব 1 বছৰীয়া হ'ব তেনেকুৱা নেক্সট কি আছে এম্পাৱাৰিং টিচাৰ্ছ ইয়াতে চোৱা ইয়াৰ পৰা কেইটামান কুৱেশ্যন হৈ যায় তো ইয়াতে চোৱা এম্পাৱাৰিং টিচাৰ দ্য টিচাৰ টু হেভ দ্য অট'নমি ইন চুজিং দ্য এছপেক্টছ অফ পেডাগজি ইন ক্লাছৰুম টিচিং ওকে যে টিচাৰসকলে তেনেকুৱা ধৰণৰ কি থাকিব লাগিব পেডাগজি এণ্ড্ৰাগজি সেইবোৰ বিষয়ে নলেজ থাকিব লাগিব নহ'লে পেডাগজি এণ্ড্ৰাগজি নহ'লে কি হ'ব নলেজ যদি নাথাকে ষ্টুডেণ্টৰ বিষয়ে তো টিচাৰে ভালকৈ শিকাব নোৱাৰিব নেক্সট কি আছে যে কেৰিয়াৰ গ্ৰ'থৰ ক্ষেত্ৰত টু এভেইলেবল ফৰ দ্য টিচাৰ উইদিন দ্য ছিংগল ক্লাছ ডেট ইজ দ্য ফাণ্ডামেণ্টেল প্ৰিপাৰেটৰী এণ্ড মিডল ষ্টেজ আমি যে ইয়াৰ 4টা ষ্টেজ পালোঁ 4টা ষ্টেজ 5+3+3+4 হয়নে তো সেই 4টা ষ্টেজ যে আমি পালোঁ তো সেই 4টা ষ্টেজৰ ক্ষেত্ৰত কি হ'ব যে সব ষ্টেজৰে নলেজ থাকিব লাগিব ভালকৈ যে কোনটো ষ্টেজত আমি কেনেকৈ এডুকেশ্যন দিব লাগিব তো সেইটো একাডেমিক লিডাৰশ্বিপ পজিশ্যনছ টু বি মেড এভেইলেবল ফৰ দ্য টিচাৰ্ছ নেক্সট আছে নেশ্যনেল প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ড ফৰ টিচাৰ্ছ NPTES by 2022 টিচাৰ প্ৰফেশ্যনেল ডেভেলপমেণ্ট মেৰিট বেষ্ট টেনৰ ট্ৰেক ছিষ্টেম হ'ব তাৰপিছত কি হ'ব মিনিমাম 50 hours অফ কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট ট্ৰেইনিং হ'ব তো তোমাৰ টিচাৰ ট্ৰেইনিঙৰ কাৰণে কি কৰিছে মেৰিট বেষ্ট টেনৰ ট্ৰেক ছিষ্টেম হ'ব আৰু কি কৈছে যে 50 hours মিনিমাম 50 hours অফ দ্য কণ্টিনিউৱাছ প্ৰফেশ্যনেল ডেভেলপমেণ্ট তেনেকুৱা ধৰণৰ ট্ৰেইনিং কৰোৱা হ'ব ইহঁতক ওকে ইম্প্ৰুভিং দ্য ছাৰ্ভিচ ইয়াতে আমি এটা বস্তু পাম আৰু এটা তোমাৰ টিচাৰ ট্ৰেইনিঙৰ কাৰণে কি আছিলে এইটো এক ছেকেণ্ড এইটো পৰখৰ বিষয়ে পাম হা পৰখ তো এইটো আমাৰ পিছত আহি আছে তো নেক্সট হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আমি তোমাৰ স্কুল এডুকেশ্যনৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ওকে কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ টিচাৰ এডুকেশ্যন কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ এডাল্ট এডুকেশ্যন কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ তোমাৰ কি আছিলে সেইটো যে আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন তো সেইবোৰ যেনেকৈ আছিলে ইয়াতো তেনেকৈ হায়াৰ এডুকেশ্যনৰ কাৰণে কিছুমান বডি বনাই দিয়াৰ কথা কৈছে যে হায়াৰ এডুকেশ্যন কমিশ্যন অফ দ্য ইণ্ডিয়া বনোৱাৰ কথা কৈছে ওকে হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া উইল বি ছেট আপ এজ এ ছিংগল আমব্ৰেলা বডি গোটেই হায়াৰ এডুকেশ্যন ছিষ্টেমটোক কণ্ট্ৰল কৰিবৰ কাৰণে হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া বনোৱা হ'ব ওকে য' এক্সক্লুডিং দ্য মেডিকেল এণ্ড লিগেল এডুকেশ্যন খালি এই বডিটোৱে যে হায়াৰ এডুকেশ্যন কমিশ্যনটোৱে জাষ্ট তোমাৰ মেডিকেল এডুকেশ্যনটো অবজাৰ্ভেশ্যন নকৰে আৰু তোমাৰ ল এডুকেশ্যনটো অবজাৰ্ভেশ্যন নকৰে বাকী চব অবজাৰ্ভেশ্যন কৰিব ওকে মেডিকেল এডুকেশ্যন আৰু ল এডুকেশ্যনখিনি ইহঁতে অবজাৰ্ভেশ্যন নকৰে তো ইয়াতে কি বডিৰ কথা কৈছে চোৱা তোমাৰ কি আছে যে পাব্লিক এণ্ড দ্য প্ৰাইভেট হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনছ উইল বি গভাৰ্ণ বাই দ্য ছেম ছেট অফ দ্য নৰ্মছ ফৰ ৰেগুলেশ্যন ওকে পাব্লিক হওক বা তেনেকুৱা পাব্লিক হওক বা প্ৰাইভেট হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনে হওক প্ৰাইভেট ইউনিভাৰ্চিটি বা পাব্লিক ইউনিভাৰ্চিটি বা তেনেকৈ তোমাৰ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি চেণ্ট্ৰেল ইউনিভাৰ্চিটি যিয়ে নহওক তো এটা নৰ্মছতে মানে ইহঁতক চলোৱা হ'ব এটাই ছিষ্টেম থাকিব এটা তোমাৰ মেথডলজিতে মানে গোটেইখিনি চলিব তেনেকুৱা ধৰণৰ এটা ৰিকমেণ্ডেশ্যন কৰিছে ওকে ৰেগুলেশ্যন একে থাকিব এক্ৰিডিটেশ্যন ছিষ্টেম একে থাকিব একাডেমিক ষ্টেণ্ডাৰ্ডছ একে থাকিব ওকে অলছো
HECI will be having the 4 department verticals namely. তো ইয়াতে তোমাৰ 4টা ডিপাৰ্টমেণ্ট বনাই দিয়া হ'ব। সেই 4টা ডিপাৰ্টমেণ্টে তেনেকে সেই ইনষ্টিটিউট পাব্লিক ইনষ্টিটিউট বা প্ৰাইভেট ইনষ্টিটিউট যিয়ে নহওক তো সব অবজাৰভেশ্যন কৰিব। হায়াৰ এডুকেশ্যন ৰিলেটেড যিবোৰ ইনষ্টিটিউট আছে সব অবজাৰভেশ্যন কৰিব এই 4টা বডিয়ে। 4টা বডি বনাই দিয়াৰ কথা কৈছে। এটা হ'ল তোমাৰ নেশ্যনেল হায়াৰ এডুকেশ্যন ৰেগুলেটৰী কাউন্সিল NHERC ফৰ ৰেগুলেশ্যন। তো এই ৰেগুলেশ্যন চিষ্টেমৰ কাৰণে এই প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক চেণ্ট্ৰেল হওক ওকে বা ষ্টেট ইউনিভাৰ্চিটি হওক সব অবজাৰভেশ্যনৰ কাৰণে 4টা বডি। তো ফাৰ্ষ্ট বডিটো হ'ল নেশ্যনেল হায়াৰ এডুকেশ্যন ৰেগুলেটৰী কাউন্সিল। তো ৰেগুলেটৰী কাউন্সিলৰ কাম কি হ'ব? ৰেগুলেশ্যন কৰা। নেক্সট কি আছে যে জেনেৰেল এডুকেশ্যন কাউন্সিল ফৰ ষ্টেণ্ডাৰ্ড ছেটিং। জেনেৰেল এডুকেশ্যন কাউন্সিল বনোৱা হ'ব, GEC বনোৱা হ'ব। তো ষ্টেণ্ডাৰ্ড ছেটিং যে ইউনিভাৰ্চিটি ষ্টেণ্ডাৰ্ড ছেট কৰিবৰ কাৰণে জেনেৰেল এডুকেশ্যন কাউন্সিল বনোৱা হ'ব। হায়াৰ এডুকেশ্যন গ্ৰাণ্টছ কাউন্সিল বনোৱা হ'ব, HEGC ফৰ ফাণ্ডিঙৰ কাৰণে কি কৰা হ'ব? হায়াৰ এডুকেশ্যন গ্ৰাণ্টছ কাউন্সিল বনোৱা। আজিকালি আমি কি পাওঁ যে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন পাওঁ। তো ইয়াতে হায়াৰ এডুকেশ্যন গ্ৰাণ্টছ কাউন্সিল বনোৱাৰ কথা কৈ আছে। নেক্সট কি আছে যে নেশ্যনেল এক্ৰিডিটেশ্যন কাউন্সিল NAAC ফৰ এক্ৰিডিটেশ্যন। তো NAC তো নেশ্যনেল এক্ৰিডিটেশ্যন কাউন্সিল। বৰ্তমান আমাৰ কলেজ এডুকেশ্যন বা কলেজৰ হেৰিখিনি এক্ৰিডিটেট কৰিবৰ কাৰণে NAAC আহে, NAAC আহে হয়নে? NAAC বাট ইয়াতে কি বনোৱা হ'ব? নেশ্যনেল এক্ৰিডিটেশ্যন কাউন্সিল বনোৱা হ'ব যিটো এক্ৰিডিটেশ্যন কৰিব। তো এই 4টা বডি হ'ব। এই 4টা বডিয়ে তোমাৰ কি কৰিব? যে হায়াৰ এডুকেশ্যনৰ গোটেই চিষ্টেমখিনি অবজাৰভেশ্যন কৰিব। এজনে ৰেগুলেট কৰিব, এজনে ষ্টেণ্ডাৰ্ড ছেটিং কৰিব, এজনে তোমাৰ ফাণ্ডিং কৰিব, এজনে তোমাৰ কি কৰিব? এক্ৰিডিটেশ্যন কৰিব। এক্ৰিডিটেশ্যন মানে কি? যে তোমাৰ কোৱালিটি কেনেকুৱা চলি আছে। তোমাৰ এটা ইনষ্টিটিউট আছে, ধৰি লোৱা তোমাৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আছে, প্ৰাইভেট হয়। তো ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি তোমাৰ কেনেকুৱা এডুকেশ্যন দিয়া হৈ আছে, ইহঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা, এডুকেশ্যনৰ কোৱালিটি কেনেকুৱা, ষ্টুডেণ্টৰ আউটকামছ কেনেকুৱা, ছাকচেছ ৰেট কেনেকুৱা। তো গোটেই বস্তু অবজাৰভেশ্যন কৰি কিনেহে এটা ৰেটিং দিয়ে নাকে হয়নে? তো তেনেকুৱা এক্ৰিডিটেশ্যন যে তোমাৰ ইহঁতৰ তেনেকৈ টেষ্ট লোৱা হ'ব। তেনেকৈ কলেজততো NAAC আহে, গমেই পোৱা, তোমালোকে শুনিছা যে NAACৰ ৰেটিং A+B+C+। তো সেইবোৰ তো তেনেকৈ তোমাৰ নেশ্যনেল এক্ৰিডিটেশ্যন কাউন্সিল বনোৱা হ'ব এই গোটেই বস্তুখিনি অবজাৰভেশ্যন কৰিবৰ কাৰণে। প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক কোনো কথা নাই, চবকে মানে এক্ৰিডিটেশ্যন কৰিব ওকে। তো এয়া হ'ল তোমাৰ হায়াৰ এডুকেশ্যন কিছুমান কাউন্সিল বা বডি বনোৱাৰ ৰিকমেণ্ডেশ্যন ওকে। নেক্সট তোমাৰ কি আছে? মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড দ্য ৰিচাৰ্চ ইউনিভাৰ্চিটিজ মেৰু। তো মেৰুৰ বিষয়ে এক্সামত আহিছিলে যে মেৰুৰ ফুল ফৰ্ম কি হয়? মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটিজ ওকে এট পাৰ উইথ IITs and IIMs to be set up the models of the best multidisciplinary education of the global standards in the country okay next কি আছে the national research foundation বনোৱা হ'ব এটো অলৰেডি আমি ওপৰত পাই আহিলো যে ৰিসাৰ্চ নতুন ৰিসাৰ্চ কালচাৰ এটা বিল্ডিং কৰিব কাৰণে যে আমাৰ টু ৰিসাৰ্চ বিল্ড এ নিউ ৰিসাৰ্চ কালচাৰ ইন ইন্ডিয়া আমাৰ ইন্ডিয়াত বহুত ৰিসাৰ্চৰ সংখ্যা বহুত কম আমি ৰিসাৰ্চ বহুত কম কৰো তো ৰিসাৰ্চৰ সংখ্যাটো বাঢ়িবৰ কাৰণে আমি এনেকৈ ৰিসাৰ্চ কালচাৰ এটা বনাব লাগিব বা নেশ্যনেল ৰিসাৰ্চ ফাউণ্ডেশ্যন এটা বনাব লাগিব তেতিয়াহ'লে আমাৰ বহুত ভাল ভাল ৰিসাৰ্চ হ'ব নেক্সট কি আছে যে এফিলিয়েশ্যন অফ দ্য কলেজ টু বি phased out in 15 years okay এটো আমি অলৰেডি পাই আহিলো ওপৰত নেশ্যনেল এইখিনি বস্তু অলৰেডি আমি পাই আহিছো তিনটা ল্যাঙ্গুৱেজৰ কথা কৈছে পালি পাৰ্চিয়ান এণ্ড প্ৰাকৃত ওকে তাৰ পিছত পৰাখৰ কথা কৈছে যে নেশ্যনেল এছেছমেন্ট চেণ্টাৰ পৰাখ has been created to assess the studentক এছেছ কৰিবৰ কাৰণে ষ্টুডেণ্টক কেনেকুৱা কোৱালিটি তো সেই কোৱালিটি চাবৰ কাৰণে পৰখ এটা হেৰি বনোৱা হ'ব সিস্টেম পৰখ এটা কি হয় অৰ্গানাইজেশ্যন বনোৱা হয় হিট সব টেষ্ট কৰিব মানে ওকে next আছে it also aim to increase the public investment in the education sector reach the 6% of the GDP at the earliest যে আমাৰ বৰ্তমান জিডিপি কিমান 4.6% ইউজ কৰা হয় এডুকেশ্যনৰ ক্ষেত্ৰত ওকে তো হেতু তোমাৰ 6% 4.6 ৰ পৰা 6% লৈ ইনক্ৰিজ কৰাৰ কথা ৰিকমেন্ড কৰিছে নেক্সট পৰখৰ ফুল ফৰ্ম কি হয় ইয়াতে চোৱা যে সেটিং আপ অফ দা পারফরম্যান্স অ্যাসেসমেন্ট রিভিউ এন্ড অ্যানালাইসিস অফ নলেজ ফর হোলিস্টিক ডেভেলপমেন্ট পৰখৰ ফুল ফৰ্ম এক্সামত বহুত বাৰ সুধিছে ওকে বাৰে বাৰে আহি থাকে
তো পাৰফৰ্মেঞ্চ 25তো আহিছিলে হা 2025তো তেনেকৈ আহিছিলে যে পৰখ লাষ্ট এক্সামটো যে হৈ গৈছে তো সেইটোত তো তোমাৰ পাৰফৰ্মেঞ্চ এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট ওকে তো এয়া হ'ল পৰখৰ ফুল ফৰ্ম তো পৰখৰ তোমাৰ কাম কি হয় যে অবজেক্টিভ অফ পৰখ তো পৰখৰ কাম কি হয় যে সেটিং নর্মস স্ট্যান্ডার্ডস এন্ড গাইডলাইন্স ফর অ্যাসেসমেন্ট এন্ড ইভ্যালুয়েশন আমাৰ যে এক্সামিনেশনবোৰ হ'ব কেনেকুৱা ধৰণে হ'ব লাগে কি বস্তু সুধিব লাগে ওকে কি বস্তু এসেস কৰিব লাগে যে ষ্টুডেণ্টক খালি আমি কিতাপত কিমান কি শিকিছে সেইটো খালি চালে নহ'ব এটা হলিষ্টিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত বাকী দিশবোৰ ইহঁতৰ কিমান ডেভেলপ হৈছে তো সেইখিনিও আমি চাব লাগিব তো সেইখিনি চাবৰ কাৰণে তেনেকুৱা নৰ্মস ষ্টেণ্ডাৰ্ড ছেট কৰিব গাইডলাইন্স দিব কোনে পৰখে নেক্সট গাইডিং দ্য ষ্টেট এচিভমেণ্ট ছাৰ্ভে যে ষ্টেট এচিভমেণ্ট ছাৰ্ভে যিটো হয় সেইটো তোমাক গাইড কৰিব কোনে পৰখে গাইড কৰিব ষ্টেট এচিভমেণ্ট ছাৰ্ভে তাৰপিছত কণ্ডাক্টিং দ্য নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে যে তোমাৰ নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে পাতিব যে তোমাৰ গোটেই নেশ্যন মিলি কিনে যে কোনটো ষ্টেটৰ বা কোনটো ৰাজ্যৰ ষ্টুডেণ্টে বেছি মানে ভাল পাৰফৰ্মেঞ্চ বা ভাল ডেভেলপমেণ্ট হৈছে নেক্সট কি আছে যে মনিটৰিং এচিভমেণ্ট অফ লাৰ্ণিং আউটকামছ ইন কাণ্ট্ৰি ওকে সেইখিনি হিচাপত বেছ কৰি কিনে আমি মনিটৰ কৰিব পাৰিম যে কোনখিনি ষ্টেটত বা কোনটো ডিষ্ট্ৰিক্টত মানে বেছি লাৰ্ণিঙৰ হেৰিটো আউটকামছটো বেছি মানে ভাল ওকে তেনেকুৱা এইখিনি বস্তু আমি গম পালোঁ নিউ ফিচাৰ্ছখিনি আমি অলৰেডি পাইছোঁ 100% দিয়া এইখিনি বস্তু ইয়াতে ৰিভিজন কৰোৱা হৈছে তোমালোকে ওপৰৰ সেইখিনি পালে সেইখিনি তোমালোকে আল্টিমেটলি বুজি পাবা হা সেইখিনি বস্তুৱে জাষ্ট ইয়াতে সামাৰাইজ কৰা হৈছে লাষ্টত তো এয়া আছিল আমাৰ NEP 2020 বহুত বস্তু আছে NEP 2020 বাট আমাৰ কাৰণে ইমান দৰকাৰ নহয় আমাৰ এইখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় ওকে তো এইখিনিলৈকে বুজিব পাৰিলা NEP 2020 ওকে তো আমি নেক্সট এটা টপিকত যাওঁ তো মই হৈ গ'ল নামটো মই চেঞ্জ কৰি দিওঁ তো আমাৰ লাষ্ট ক্লাছত প্ৰি ইণ্ডিপেণ্ডেণ্ট গ'ল পোষ্ট ইণ্ডিপেণ্ডেণ্ট গ'ল NEP 2020 গ'ল তো এনচিয়েণ্ট ইউনিভাৰ্চিটিজখিনি আমি চাওঁ এনচিয়েণ্ট ইউনিভাৰ্চিটিজ এইখিনি সম্পৰ্কে নিশ্চয় মই তোমালোকক দিম তো পুৰণা দিনৰ ইউনিভাৰ্চিটিসমূহ ওকে যে আগত কি ইউনিভাৰ্চিটি আছিল আৰু তাত কি শিকোৱা হৈছিল কেতিয়া ইউনিভাৰ্চিটিসমূহ ধ্বংস হ'ল ওকে তো ইয়াতে চোৱা যে এনচিয়েণ্ট এডুকেশ্যন তো ইয়াতে এনচিয়েণ্ট ইউনিভাৰ্চিটিসমূহৰ বিষয়ে জাতকা টেইলছত আমি পাওঁ ওকে কোনে লিখিছিল ৰিটেন বাই জোৱানচান এণ্ড আইকিন যে একাউণ্ট গিভেন বাই জোৱানচান এণ্ড আইকিন চাইনিজ আছিলে ইহঁত আৰু ৰিটেন ইন শ্ৰীলংকা এতিয়া শ্ৰীলংকাত লিখিছিল জাতকা টেইল শ্ৰীলংকাত লিখিছিলে জোৱানচান আৰু আইকিন ওকে তো ইহঁত দুজনে জাতকা টেইল লিখিছে হিয়াৰ ডিছকাছড এবাউট দ্য এনচিয়েণ্ট ইউনিভাৰ্চিটি পুৰণা দিনৰ ইউনিভাৰ্চিটিসমূহৰ বিষয়ে আমি এই জাতকা টেইলছতে আমি পাওঁ ওকে তো ফাৰ্ষ্ট ইউনিভাৰ্চিটি আছিলে আমাৰ ইণ্ডিয়া তোমাৰ তক্ষশিলা ইউনিভাৰ্চিটি তক্ষশিলা ওয়ার্ল্ড ফার্স্ট ইউনিভার্সিটি বলে কয় পারে নট ফর ইন্ডিয়া যে ওয়ার্ল্ডের ভিতরে ফার্স্ট ইউনিভার্সিটি তক্ষশিলা ওকে 600 বিসির পরে স্টার্ট করে 500 এডি লৈকে চলিছিল 600 বিসির পরে 500 এডি লৈকে তো গান্ধার কিংডমত হয় গান্ধারের কিংডমত টাইমে তেনেকে চলিছিল ওয়ার্ল্ড ফার্স্ট ইউনিভার্সিটি হয় এন্ড নাও ইন পাকিস্তানের রাওয়ালপিন্ডি ওকে আগতে ইন্ডিয়া পাকিস্তান বাংলাদেশ এগুলো একটা কান্ট্রি আছিল তো পিছত ডিভাইড হয়েছে তো বর্তমান এটি কত অবস্থিত যে পাকিস্তানের রাওয়ালপিন্ডি নামে এখন জায়গাতে অবস্থিত ওকে ইন দ্য কিংডম অফ গান্ধার ফার্স্ট গান্ধার কিংডমের টাইমত তেনেকে বনোৱা হৈছিল ব্রাহ্মণিক্যাল এন্ড দ্য বুদ্ধিষ্ট এডুকেশন ইয়াতে দিয়া হৈছিল কি দিয়া হৈছিল ব্রাহ্মণিক্যাল এডুকেশন প্লাস বুদ্ধিষ্ট এডুকেশন ব্রাহ্মণিক্যাল এডুকেশন এন্ড বুদ্ধিষ্ট এডুকেশন ইয়াতে দিয়া হৈছিল নেক্সট কি আছে ফেমাস
ছেকেণ্ড নহয় ন